Hello my dear photons. তো আজি আমি পঢ়িবলৈ গৈছো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক যেটো হ'ল আমাৰ কি লাষ্ট ক্লাছত আমি কি পঢ়িছিলো গছেছ ল পঢ়িছিলো নহয় গছেছ থিওৰেম পঢ়িছিলো গছেছ ল অফ ইলেক্ট্ৰোষ্টেটিক সেই গছেছ লৰ এপ্লিকেশ্যন পঢ়িব গৈছিলো এপ্লিকেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয় এপ্লিকেশ্যনৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে সদায় তো আমি এপ্লিকেশ্যনবোৰ পঢ়িম আজি তাৰে আমি ফাৰ্ষ্ট যেটো এপ্লিকেশ্যন লৈছো এটো হ'ল ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইটলি লং ষ্ট্ৰেট ৱায়াৰ আমি কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশনত ওলাইছিল নহয় এটা কন্টিনিউয়াস এনেকা যদি ওয়্যার এটা আছে ইনফাইনাইটলি লং হে ওয়্যারটোৰ কাৰণে তাৰ ওচৰৰ কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড তাত ক্যালকুলেশনবোৰ কিমান ডাঙৰ আছিল নহয় জানো তাত বহুত ক্যালকুলেশন আছিল sin থিটা cos থিটা ইন্টিগ্ৰেশন কিবা কিবি আছিল কিন্তু যেতিয়া আমি সেই সিচুৱেশনতে একেটা বস্তুতে গছেছ ল যেতিয়া মই এপ্লাই কৰি দিম হেতু একেবাৰে সৰু হৈ যাব তাত কোনো ধৰণৰ sin থিটা cos থিটা তেনেকুৱা আহাৰ কোনো কথাই নাই একদম গছেছ লয় আমাৰ কামবোৰ বহুত সৰু কৰি দিছে সো আমি হেতু আমি পঢ়িম আজি কি আছে চোৱাচোন এনেকুৱা ইনফাইনাইটলি লং এটা ষ্ট্ৰেট ওয়্যাৰ আছে এটা ওয়্যাৰ আছে ঠিক আছে মই যদি এই পেনটোৰ কথা কনসিডাৰ কৰো এই পেনটো মানে এটা ওয়্যাৰ বুলি লৈছো এই ওয়্যাৰত বা এটা লাইনত চাৰ্জবোৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড দেখা পাইছে না এই ওয়্যাৰটোত এটা এই পজিটিভ চাৰ্জ মই লৈছো নেগেটিভ চাৰ্জও থাকিব পাৰে মই ইয়াত পজিটিভ চাৰ্জৰ কাৰণে কৰিছো পজিটিভ চাৰ্জবোৰ এনেকে ওয়্যাৰটোত ডিস্ট্ৰিবিউট হৈ আছে আৰু এই ওয়্যাৰটোৰ পৰা r ডিসটেন্সত মোৰ কি ওলাব লাগে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে ইনফাইনাইটলি লং সো এইটো সাইডও ইনফাইনাইট ডিসটেন্স এইটো সাইডও ইনফাইনাইট ডিসটেন্স ইয়াৰ কোনো পাৰ্টিকুলাৰ লেন্থ আমাক দিয়া নাই যে কিমান লেন্থত এলা আমাৰ ওয়্যাৰটো হ'ব ওকে তো ইয়াত চোৱা ইলেক্ট্ৰিক ফিল্ড গছেছ থিওৰেম যেতিয়া এপ্লাই কৰিম তাৰ কাৰণে মোক প্ৰথমতে কি লাগিব এটা গাউছিয়ান সাৰফেস মই লাষ্ট ক্লাছত কৈছিলো নহয় এনি হাইপোথেটিক্যাল সাৰফেস কনসিডাৰ্ড अराउंड আ চাৰ্জ হেতুক আমি কি বুলি কও গাউছিয়ান সাৰফেস তো ইয়াত চোৱা মই গাউছিয়ান সাৰফেসটো কেনেকুৱা ল'ব লাগিব আমি ক্যালকুলেশন কৰোতে সদায় গাউছিয়ান সাৰফেসটো সিমেট্ৰিক্যাল গাউছিয়ান সাৰফেস ল'ম দ্যাট মিন্স আমি এটা স্ফিয়াৰ ল'ব পাৰিম এটা স্কয়াৰ ল'ব পাৰিম এটা সিলিন্ডাৰ ল'ব পাৰিম এটা ইনফাইনাইট চাৰ্জ যেটো আছে চাৰ্জড ওয়্যাৰ তাৰ ক্ষেত্ৰত আমি যেটো গছিয়ান সাৰফেস লম হেতু কি লৈছো এটা সিলিন্ড্ৰিক্যাল গছিয়ান সাৰফেস ঠিক আছে তো চোৱা এটো ইনফাইনাইটলি লং ষ্ট্ৰেট ওয়্যাৰটো আছে তাৰপৰা r ডিসটেন্সত কিমান ডিসটেন্সত r ডিসটেন্সত মোক ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে তো মই কি কৰিলো ইয়াৰ সাৰাউন্ডিংছত এই ওয়্যাৰটো আগৰি থকাকে মই r ৰেডিয়াছৰ কিমান ৰেডিয়াছ r ৰেডিয়াছৰ এটা গছিয়ান সিলিন্ড্ৰিক্যাল সাৰফেস কনসিডাৰ কৰি ললো এই সিলিন্ড্ৰিক্যাল সাৰফেসটো ৰেডিয়াছ r আৰু সিলিন্ড্ৰিক্যাল সাৰফেসটো লেন্থ কিমান লৈ লৈছো L ঠিক আছে সিলিন্ড্ৰিক্যাল সাৰফেস টু লেন্থ L এটা ইয়াত চোৱা সিলিন্ড্ৰিক্যাল সাৰফেস যেতিয়া লম তোমালোকে সিলিন্ড্ৰিক্যাল সাৰফেস এটা কনসিডাৰ কৰিবচোন মোৰ তাত বেলেগ এক্সাম্পল নাই বাৰু এটোৱে দি আছো এটো যদি তুমি এটা সিলিন্ডাৰ বুলি কনসিডাৰ কৰা এটো সাইডে এটা ফ্ল্যাট সাৰফেস থাকিব এটো সাইডে এটা ফ্ল্যাট সাৰফেস থাকিব আৰু মাজৰটো কি কাৰ্ভ তো মই যদি চাও কেইটা সাৰফেস পাম এফালে এটা দুটা আৰু এটা তিনটা সাৰফেস পাম সো সেই বস্তুতে মই ইয়াত দেখাইছো চোৱা সো এই ওয়্যাৰটোৰ সাৰাউন্ডিংছত যেটো সিলিন্ডাৰ সাৰফেস আছে তাৰ তিনটা সাৰফেস আছে মই এটো সাইডৰ যেটো ফ্ল্যাট সাৰফেসটো এটো কিমান লৈছো S1 এটো সাৰফেস লৈছো S2 আৰু কাৰ্ভ যেটো সাৰফেস আছে ন কাৰ্ভ সাৰফেসটো মই কি লৈছো S3 ঠিক আছে তো এতিয়া ইয়াত মই ইলেক্ট্ৰিক ফিল্ড যদি চাও চোৱা ইলেক্ট্ৰিক ফিল্ড যদি চাও এই ওয়্যাৰটোৰ পৰা এই পইণ্টটো কিমান ডিসটেন্স আছে r ডিসটেন্সত তো এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু যিমান হ'ব এই ওয়্যাৰটোৰ পৰা এই পইণ্টটো কিমান ডিসটেন্সত আছে r এই ওয়্যাৰটোৰ পৰা এই পইণ্টটো কিমান ডিসটেন্সত আছে r এইটো সাইডে যদি চাও এইটা পইণ্টটো কিমান ডিসটেন্সত আছে r ডিসটেন্সত আছে তাৰ মানে সাৰফেসৰ যি কোনো পইণ্টত কাৰ্ভ সাৰফেসটোৰ যি কোনো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কি হ'ব সেম হ'ব গতিকে আমি ইয়াত গছেছ থিওৰেমটো ইয়াত এপ্লাই কৰিব পাৰিম গছেছ থিওৰেমত ইলেক্ট্ৰিক ফিল্ড সো এভৰি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু সেম তাৰ মানে ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট আমি কনসিডাৰ কৰিলো ওকে সো ইয়াত চোৱা তিনটা সাৰফেস আমাৰ আহিলে নহয় তিনটা সাৰফেস যদি ফ্লাক্স কেটা পাম চোৱা এই সাৰফেসটোত ইয়াৰ ভিতৰত যদি এনেকে চাৰ্জড ওয়্যাৰটো থাকে তো এই কাৰ্ভ সাৰফেসটো দি এটা ফ্লাক্স পাম ফ্লাক্স এই সাৰফেসটো দি কিছুমান ফ্লাক্স পাম এই সাৰফেসটো দি আমি ফ্লাক্স পাম তো টোটাল ফ্লাক্স ওলাবৰ কাৰণে মই কি কৰিম এটো দি এটো এই সাৰফেসটো S1 সাৰফেস যদি পাৰ হৈ যাও ফ্লাক্স S2 সাৰফেস যদি পাৰ হৈ যাও ফ্লাক্স আৰু S3 সাৰফেসৰ মাজৰে যেটো ফ্লাক্স তিনটাক মই এড কৰি দিম হাইকিটা এড কৰি দিয়াৰ পাছত এটোৱে কি দিব মোক টোটাল ফ্লাক্স যেটো ফ্লাক্স আমাৰ কি হয় স্কেলাৰ কোৱান্টিটি তো তাত কোনো ভেক্টৰ এডিশন নাহে তো গুটেই কিটা ফ্লাক্সক মই কি কৰি দিম এড কৰি দিম ঠিক আছে তো চোৱা তাৰ কাৰণে মই প্ৰথমতে এইটো চোৱা মই ইয়াত কি লৈছো লেট ল্যামডা উইথ আ লিনিয়াৰ চাৰ্জ ডেনসিটি অফ দা ওয়্যাৰ তাৰ মানে ওয়্যাৰটো যেটো লাইন চাৰ্জ ডেনসিটি থাকিব ইউনিট লেন্থত কিমানটা চাৰ্জ আছে তাৰ ভ্যালুটো মই কি লম ল্যামডা ইউনিট লেন্থত কিমান চাৰ্জ আছে ল্যামডা ওকে তো এতিয়া যদি টোটাল ফ্লাক্স থ্ৰু দা গছিয়ান সাৰফেস মই ক্যালকুলেট কৰো এই গছিয়ান সাৰফেসটো যেটো লৈছো সিলিন্ড্ৰিক্যাল সাৰফেস তাৰ মাজৰে টোটাল ফ্লাক্স কিমান হ'ব তো হয়তো মই কি পাম তিনটা সাৰফেসৰ মাজৰে ফ্লাক্স থ্ৰু 1 surface 1 flux through surface 2 flux through surface 3 তিনটা যোগ কৰি দিলে হেতু কি দিব টোটাল
ফ্লাক্স এতিয়া ফ্লাক্সৰ কাৰণে ফৰ্মুলা পাইছিল ন ফ্লাক্স ইজ ইকুৱেল টু কি E ডট ds E ডট ds E ডট ds ওকে তো তাত মই কি কৰিলো চোৱা ইয়াত এখন এলিমেন্টাৰী এনেকুৱা এটা স্মল এৰিয়া কনসিডাৰ কৰিলো S1 ত কিমান এটো পোৰচনৰ এৰিয়া কিমান ds1 আৰু তাৰ এৰিয়া ভেক্টৰটো সদায় কি থাকিব বাহিৰৰ ফালে ইয়াত যদি এৰিয়া ভেক্টৰ লও এই সাৰফেসত তো কি থাকিব এনেকে আউটওয়ার্ড থাকিব ন ইয়াৰ সাৰফেসৰ এৰিয়া ভেক্টৰটো কি থাকিব এনেকে আউটওয়ার্ড এই সাৰফেসৰ কাৰণে এৰিয়া ভেক্টৰটো কি সব পইণ্টতে এনেকে কি হ'ব আউটওয়ার্ড এটো সাৰফেসৰ কাৰণে এৰিয়া ভেক্টৰটো এনেকে আউটওয়ার্ড ঠিক আছে তো ইয়াত তোমালোকে চোৱা S1 সাৰফেসৰ এটো হৈ গল এৰিয়া ভেক্টৰ এখিনিত মই আৰু এটা S2 সাৰফেসৰ স্মল পোৰচন এটা লৈছো ds এখিনিৰ এৰিয়া কিমান ds2 আৰু ইয়াৰ এৰিয়া ভেক্টৰটো এনেকে থাকিব আউটওয়ার্ড কেনেকুৱাকে মই কাৰ্ভ সাৰফেস যেটো আছে না বেকা যেটো সাৰফেস আছে কাৰ্ভ সাৰফেসত মই এখিনিতে এটা এৰিয়া লৈছো কিমান ds3 আৰু ইয়াৰ এৰিয়া ভেক্টৰটো এটো ds3 ভেক্টৰ ঠিক আছে তো এই সাৰফেসটোৰ মাজেৰে S1 ৰ মাজেৰে টোটাল ফ্লাক্স কিমান হ'ব E ডট ds ইয়াত ইলেক্ট্ৰিক ফিল্ড যদি চাও হা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হ'ব চোৱাচোন এটো পইণ্টত এই ওয়ায়াৰটোৰ পৰা ইলেক্ট্ৰিক ফিল্ড হদায় কেনেকে থাকিব এনেকে থাকিব ন আৰু ওপৰ ফালে গলে এনেকে থাকিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ড E ডট ds আমি পাইছিলো নহয় তো ফ্লাক্স থ্ৰু S1 কিমান হ'ব E ডট ds1 ইন্টিগ্ৰেশন E ডট ds1 তেনেকুৱাকে ds2 ৰ মাজেৰে ফ্লাক্স কিমান হ'ব ইন্টিগ্ৰেশন E ডট ds2 আৰু থাৰ্ড সাৰফেসটোৰ মাজেৰে ফ্লাক্স কিমান হ'ব E ডট ds3 তো তিনটাৰ মাজেৰে ফ্লাক্সৰ ফৰ্মুলা মই ইয়াত লিখি দিলো আগত আমি ফ্লাক্সৰ ফৰ্মুলা পঢ়ি আহিছিলো এতিয়া মই চাও ফ্লাক্স যে d ডট আছে ন ডট যদি মই ইয়াত উঠাই দিও কি হ'ব E ds cos θ আহিব ওকে তো ইয়াত চোৱা ইয়াত এটো পইণ্টৰ পৰা যদি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন চাও তলফালে আছে আৰু ds যেটো আছে এটো কোনফালে আছে আউটওয়ার্ড ডাইৰেকশন তো এতৰ মাজৰ এংগল ইয়াত কিমান হ'ব চোৱাচোন এংগল কিমান হ'ব 90 ডিগ্ৰী এংগল কিমান হ'ল 90 ডিগ্ৰী তো এইকাৰণে মই ইয়াত কি লিখিছো ডটটো উঠাই পেলাই কিমান হ'ল cos 90 তো সেম ওয়েত মই যদি ইয়াত চাও ইলেক্ট্ৰিক ফিল্ড কোনফালে থাকিব তলফালে থাকিব ইয়াত আৰু ইয়াত চালে ওপৰ ফালে এনেকে থাকিব সো ds2 আৰু ইলেক্ট্ৰিক ফিল্ড এতৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী ওকে সো ইয়াত কি হৈছে চোৱা cos 90 ডিগ্ৰী হৈ গল তাৰ পিছত যদি মই চাও ইয়াত এই পইণ্টত মানে কাৰ্ভ সাৰফেস যেটো আছে কাৰ্ভ সাৰফেসত ইলেক্ট্ৰিক ফিল্ড আউটওয়ার্ড ডাইৰেকশন ৰেডিয়ালি আউটওয়ার্ড আৰু ds যেটো এৰিয়া আছে ds3 হেটো কি ৰেডিয়ালি আউটওয়ার্ড তাৰ মানে দুইটা কি প্যাৰালেল গতিকে এতৰ মাজৰ এংগল কিমান হ'ব 0 ডিগ্ৰী এতৰ মাজৰ এংগল কিমান হ'ব ইয়াত 0 ডিগ্ৰী ঠিক আছে ধৰিব পাৰিছা এতিয়া cos 90 ৰ ভ্যালু কিমান হয় cos 90 0 এফালে cos 90 0 তাৰ মানে এই দুটা দি ফ্লাক্স আমাৰ না হ'ব এই দুটা দি S1 এ দি আৰু S2 দি টোটাল ফ্লাক্স কিমান হ'ব 0 হ'ব অনলি যেটো আমি ফ্লাক্স পাম হেতু কিহে দি পাম অনলি থাৰ্ড সাৰফেসটো দিয়ে ফ্লাক্স পাম দুইটা প্ৰথম দুটা সাৰফেস দি ফ্লাক্স কিমান হ'ব 0 হ'ব তো থাৰ্ড সাৰফেস দি ফ্লাক্স পোৱাৰ গলে cos 0 ৰ ভ্যালু কিমান হয় 1 তো cos 0 হৈ গল 1 তো E তো কনস্ট্যান্ট তো সারফেসৰ সব পইণ্টতে গুটেকিটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু সেম গতিকে কনস্ট্যান্ট হয় এটো মই বাহিৰলৈ ওলাই দিও ভিতৰ থাকি গলি ইন্টিগ্ৰেশন ds আৰু cos 0 ৰ ভ্যালু 1 তো প্ৰথম দুটা সারফেস দি ফ্লাক্স 0 থাৰ্ড সারফেস দি ফ্লাক্স কিমান হ'ব E d ইন্টিগ্ৰেশন ds3 হৈ যায় এটা সিলিন্ডাৰ এটাৰ যেটো বক্ৰ পৃষ্ঠৰ কালি কাৰ্ভ সাৰফেস এৰিয়া কিমান হয় 2 pi r h কিমান হয় 2 pi r h ইয়াত যেহেতু h না ইয়াত মই লেন্থটো কিমান লৈছো l লৈছো গতিকে ইয়াত কি হৈ যাব ds3 ৰ ইন্টিগ্ৰেশন কৰিলে টোটাল সারফেস এৰিয়া পাম সিলিন্ডাৰটোৰ কোনটো পোৰচনৰ এৰিয়া পাম এই কাৰ্ভ সারফেসটোৰ এৰিয়া তো কাৰ্ভ সারফেস এৰিয়া কিমান হয় 2 pi r h ইয়াত h ৰ ঠাইত কি হ'ব লেন্থটো l লৈছো না গতিকে হেব 2 pi r l ঠিক আছে তাৰ মানে মই ইয়াত কি পালো যে সিলিন্ডাৰটোৰ মাজেৰে টোটাল ফ্লাক্সৰ ভ্যালু কিমান হৈ যাব E * 2 pi r l ওকে ঠিক আছে ওকে তো ইয়াত মই আগৰ যেটো আমাৰ ফৰ্মুলা আছিল এই ফৰ্মুলাটো ইউজ কৰি ফ্লাক্স ওলালো এতিয়া মই গসেস থিওৰেম ইউজ কৰি ফ্লাক্স ওলাম এটা সারফেসেতে দুবার ফ্লাক্স ওলাম দুটা বেলেগ বেলেগ ফৰ্মুলা ইউজ কৰি তাৰ পিছত এই দুটাক মই কম্পেয়াৰ কৰিম কাৰণ দুইটা ফ্লাক্সে কি হ'ব সেমে হ'ব একেটা সারফেসৰ মাজতে ফ্লাক্সটো বেলেগ বেলেগ হ'ব নোৱাৰে ফৰ্মুলা আমি বেলেগ ইউজ কৰিম তো এতিয়া দুইটা ফ্লাক্স মই কম্পেয়াৰ কৰি পেলাই ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ক্যালকুলেট কৰিম ইয়াত ইলেক্ট্ৰিক ফিল্ড আননোন ঠিক আছে একেলগে ঠিক আছে ধৰিব পাৰিছা চাই লও ভালকে ওকে তো মই মুছি দি আছো হা ইয়াত চোৱা নেক্সট মই কি কৰিব লাগিব ওকে এতিয়া যদি মই গসেস থিওৰেম এপ্লাই কৰো তাৰ কাৰণে মোক কি লাগিব যে সারফেসটোৰ ভিতৰত টোটাল কিমান চাৰ্জ আছে যেটো আমাৰ সিলিন্ডাৰ কনসিডাৰ কৰিলেছো সিলিন্ডাৰৰ ভিতৰত টোটাল কিমান চাৰ্জ আছে ওকে তো ইয়াত এটো লৈছিল না ল্যামডা উইথ দা লিনিয়াৰ চাৰ্জ ডেনসিটি তো সিলিন্ডাৰটোৰ লেন্থ কিমান টোটাল চাৰ্জ
ইয়াত যদি মই চাওঁ টোটেল চাৰ্জ enclosed by the cylinder, total charge enclosed by the cylinder যদি মই ইয়াত চাওঁ চোৱা ইউনিট লেন্থত কিমান চাৰ্জ থাকে ল্যামডা তো সিলিন্ডাৰটো টোটেল লেন্থ কিমান চোৱা এইখিনিলৈকে টোটেল লেন্থ কিমান এল ইউনিট লেন্থত থাকে ল্যামডা তো এল লেন্থত কিমান থাকিব চাৰ্জ ল্যামডা এল নাথাকিব জানো So total charge enclosed by the surface কিমান হ'ব lambda into L সিলিন্ডাৰটোৰ ভিতৰত টোটেল কিমান চাৰ্জ আছে lambda into L ওকে তো এতিয়া according to Gauss's theorem আমি যদি Gauss's theorem ইউজ কৰো তেতিয়া হলে ফ্লাক্সৰ ভ্যালু কিমান হ'ব ফ্লাক্স কি আছিল Gauss's theorem যে চাৰ্জ enclosed by epsilon naught charge enclosed by epsilon naught এতিয়া চাৰ্জ enclosed ইয়াত কিমান পাইছো lambda into L divide by epsilon naught ঠিক আছে ওকে তো এইখিনি আমাৰ পাই গলো সোয়া এবাৰ মই E.ds ফৰ্মুলা ইউজ কৰি ফ্লাক্স উলাইছো আৰু এবাৰ মই Gauss's theorem ইউজ কৰি ফ্লাক্স উলাইছো তো দুইটা ফ্লাক্স পাই গলো দুইটা ফ্লাক্স কি হ'ব একেটা সাৰফেসৰ মাজৰে তাৰ মানে দুইটা ফ্লাক্সৰ ভ্যালু কি হ'ব সেমে হ'ব গতিকে এই দুটাক যদি সোয়া এটু আৰু এটুক যদি মই এতে ইকুৱেল কৰি দিও মোৰ ইৰ ভ্যালু আহি যাব ঠিক আছে সোয়া মই এই দুটাক যদি ইকুৱেল কৰি দিও ইয়াত লিখি দিছো হা now comparing these two equations we can say that E into 2 pi RL equal to এফালে lambda L by epsilon naught ঠিক আছে তো সো L আছে এফালে আছে L কিটা ক্যান্সেল যাব L কিটা ক্যান্সেল যাওয়ার পাছত এটো E equal to কি হৈ যাব সো এফালে lambda by 2 pi R epsilon naught ঠিক আছে দিয়াক যদি মই অলপ অ্যারেঞ্জ কৰি দিও ঠিক আছে এখিনি চাই লোৱা ওকে বললে নোট কৰি লোৱা ওকে তো এতিয়া ইয়াক যদি মই অলপ মানে অ্যারেঞ্জ কৰি দিও lambda by 2 pi epsilon naught into r দি আমাৰ সদায় এটো ফৰ্মত কি থাকে 4 pi epsilon naught থাকে ন মই কি কৰিলো যে ওপৰতো এটা 2 মাল্টিপ্লাই কৰি দিলো আৰু তলতো এটা 2 মাল্টিপ্লাই কৰি দিলো তো এটো কি হৈ যাব 1 by 4 pi epsilon naught twice lambda by r তো এটা তুমি এটো লব পাৰা যে এটা ফৰ্মুলা তুমি এটো ইউজ কৰিব পাৰা lambda by 2 pi epsilon naught into r আৰু এটা ফৰ্মুলা মই ইউজ কৰিব পাৰো যে তলে ওপৰে যদি মই 2 দি মাল্টিপ্লাই কৰি দিও এটো হৈ যাব সো এটো হৈ গল 2 into 2 কি হৈ গল 4 1 by 4 pi epsilon naught twice lambda by r হইছে তো ইলেক্ট্রিক ফিল্ড ডিউ টু এ ইনফাইনাইটলি লং স্ট্রেট ওয়্যাৰৰ কাৰণে এটো ফৰ্মুলা মনত ৰাখিব পাৰা বা এটো মনত ৰাখিব পাৰা সোয়া এটো ফৰ্মুলা আমি আগত পাইছিলো কিমান ডাঙৰ আছিল এতিয়া ইয়াত সোয়া কিমান সৰু হৈ গল দুই তিনটা স্টেপতে আমাৰ গোটেই ফৰ্মুলাটো আহি গল যে ইলেক্ট্রিক ফিল্ডৰ ভ্যালু কিমান হ'ব ঠিক আছে তো এইখিনি দাহাৰ লাগে আমাৰ Gauss's theoremৰ পৰা এটো ওলাই গল ইলেক্ট্রিক ফিল্ড ডিউ টু এ ইনফাইনাইটলি লং স্ট্রেট ওয়্যাৰ হৈ গৈছে ওকে তাৰপিছত ইয়াত তুমি আৰু এটা বস্তু চাব পাৰা ইলেক্ট্রিক ফিল্ড সোয়া 2 lambda constant 4 pi epsilon naught এটা নিজে কনস্ট্যান্ট তাৰ মানে ইলেক্ট্রিক ফিল্ড অনলি কিৰ ওপৰত ডিপেন্ড হ'ব r ৰ ওপৰত তাৰ মানে মই ইয়াত কি পাৰিম ইলেক্ট্রিক ফিল্ড ইজ প্ৰপোৰ্শনাল টু 1 by r এটা ইনফাইনাইটলি লং স্ট্রেট ওয়্যাৰৰ কাৰণে ইলেক্ট্রিক ফিল্ডটো r ৰ ইনভাৰ্সলি প্ৰপোৰ্শনাল তাৰ মানে আমি যিমান দূৰলৈ গৈ থাকিম ইলেক্ট্রিক ফিল্ডৰ ভ্যালু কি হৈ থাকিব ডিক্ৰিজ হৈ গৈ থাকিব ঠিক আছে ইনভাৰ্সলি proportional to r তো এই ৰিলেশনটো কেতিয়াবা ডাইৰেক্ট এনেকৈ থাকিব পাৰে খুদিব পাৰে কিবা কিবি যে দুটা বেলেগ বেলেগ ডিসটেন্সত ইলেক্ট্রিক ফিল্ড কম্পেয়াৰ কৰা তেতিয়া মই কি লিখিব পাৰিম দুটা বেলেগ বেলেগ পইণ্টত ইলেক্ট্রিক ফিল্ড কম্পেয়াৰ কৰি যদি লিখা e ইকুৱেল টু এই গোটেইটোক যদি মই এটো এনেকৈ পাইছিলো ন তো e1 ইকুৱেল টু k by r1 এটা r1 ডিসটেন্সত লিখিলো আৰু এটা e2 ইকুৱেল টু k by r2 তাৰপিছত এটো ৰেশিও লৈ লোৱা e1 by e2 কি হ'ব r2 by r1 কাৰণ এই দুটা উল্টা হৈ যাব না এইটো হৈ গল ঠিক আছে ওকে তো এতিয়া আমি এটো পাই গলো উলাই দিলো কিহৰ কাৰণে ইলেক্ট্রিক ফিল্ড ডিউ টু ইনফাইনাইটলি লং স্ট্রেট ওয়্যাৰ এতিয়া আমি নেক্সট এপ্লিকেশনত যাও ইলেক্ট্রিক ফিল্ড ডিউ টু এটো সোয়া আমি তিনটা পাইছিলো না এটা হল আমাৰ কি বুলি কয় সারফেস চার্জ ডেনসিটি এটা লিনিয়ার চার্জ ডেনসিটি আৰু এটা আমাৰ হল ভলিউম চার্জ ডেনসিটি ওকে তো আমি লিনিয়ার চার্জ ডেনসিটি কাৰণে কৰিলো এতিয়া নেক্সট সারফেস চার্জ ডেনসিটিত যাও ওকে ঠিক আছে তো আমাৰ নেক্সট যেটো application যেটো কি আছে ইলেক্ট্রিক ফিল্ড ডিউ টু এন ইউনিফর্মলি চার্জড প্লেন শীট ইনফাইনাইটলি লং ইউনিফর্মলি চার্জড প্লেন শীট এটা প্লেন শীট মানে কেনেকুৱা সাপোজ এটো আমাৰ পেজ এই পেজটো চার্জ ডিস্ট্রিবিউট হৈছে এনেকুৱাকে
ওকে তো এই পেজটোৰ কাৰণে এই পেজটো যদি আছে আমাৰ তাত এই পেজটোৰ পৰা r ডিসটেন্সত এই পেজটো এটা ইউনিফৰ্মলি চাৰ্জড প্লেন শীট তাৰ পৰা r ডিসটেন্সত আমি এটা পইণ্ট লৈছো এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে তো ইয়াতো আমাক এটা কি লাগিব আগৰ নিচিনাকে গসিয়ান সাৰফেস এটা লাগিব সিমেট্ৰিক্যাল গসিয়ান সাৰফেস তো মই কি লৈছো আগৰ নিচিনাকে এটা সিলিন্ড্ৰিক্যাল সাৰফেস লৈছো যে এনেকুৱাকে ঠিক আছে এটো পইণ্ট চাইছা নহয় এনেকুৱাকে এটো সাইডে আধা আছে আৰু এটো সাইডে আধা আছে চাইছা এটো চোৱা ইয়াৰ পৰা এই ইয়াৰ যেটো আমাৰ শীটটো আছে শীটটোৰ পৰা কিমান ডিসটেন্স r ডিসটেন্স এটো সাইডে r ডিসটেন্স আৰু এটো সাইডে কিমান r ডিসটেন্স টোটাল লেন্থ কিমান হ'ব সিলিন্ডাৰটোৰ টুৱাইস r ধৰিব পাৰিছে সিলিন্ডাৰটো এনেকে ফুটাই গৈছে ওই সাৰফেসটো দি এটোৰ মাজেৰে এনেকুৱা সিলিন্ড্ৰিক্যাল সাৰফেস ওকে তো এই আগৰ নিচিনাকে সিলিন্ড্ৰিক্যাল সাৰফেসটো কেটা সাৰফেস থাকিব সিলিন্ডাৰটো তিনটা সাৰফেস থাকিব ন এটা s1 এটা s2 আৰু এটা কাৰ্ভ সাৰফেস থাকিব হেতু কিমান হ'ব s3 ঠিক আছে ওকে তো এতিয়া এক মিনিট ওকে তো এতিয়া চোৱা মই তিনটা সাৰফেসৰ মাজৰ টোটাল ফ্লাক্স ক্যালকুলেট কৰিম তিনটাৰ মাজৰে ফ্লাক্স phi1 phi2 phi3 তিনটা আগৰ নিচিনাকে এড কৰি দিম হেতু কি দিব টোটাল ফ্লাক্স তাৰ পিছত আমি গসেস থিওৰেম ইউজ কৰি কি ওলাম phi is equal to q by epsilon naught দুটা ফর্মুলা এপ্লাই কৰিম ফ্লাক্সৰ কাৰণে দুই ধৰণে আমি ফ্লাক্স ক্যালকুলেট কৰিম দুইটা ইকুয়াল কৰিম ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ওলাই যাব ঠিক আছে তো ইয়াত তো মই ফাৰ্স্ট কিছোৱা এটা এই চাৰ্জটোৰ কাৰণে ইয়াত এই r সো গুটেই কিটা পইণ্ট r ডিসটেন্স আছে ন তাৰ মানে ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু সবতে কি হ'ব সেমে হ'ব তো এটো মই e বুলি লৈ ললো ঠিক আছে এটো সাইডতন r ডিসটেন্স এ নহয় জানো এটো সাইডে যদি r ডিসটেন্স এটো সাইডে কিমান ডিসটেন্স r তো ইয়াতো ইলেক্ট্ৰিক ফিল্ড কি হ'ব সেমে হ'ব আৰু ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব চোৱা এটো যদি পজিটিভলি চাৰ্জ পজিটিভ চাৰ্জৰ পৰা হলে ইলেক্ট্ৰিক ফিল্ডটো কি হয় ৰেডিয়ালি আউট হয় তাৰ মানে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এনেকুৱা হ'ব এটো সাইডে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এনেকুৱাই হ'ব ধৰিব পাৰিছে না এটো যদি আমাৰ কাৰ্ভ সাৰফেস এটা হয় এই সাৰফেসটো দি ইলেক্ট্ৰিক ফিল্ড এনেকে থাকিব এই সাৰফেসটো দি ইলেক্ট্ৰিক আৰু কাৰ্ভ সাৰফেস যেটো থাকিব এনেকে বক্ৰপৃষ্ঠ তাত ইলেক্ট্ৰিক ফিল্ড কেনেকে থাকিব এনেকে থাকিব নহয় জানো আমাৰ ওয়ায়াৰ মাজত যেটো সাৰফেসটো এনেকে আছে তো ইলেক্ট্ৰিক ফিল্ড কাৰ্ভ সাৰফেসটোৰ প্যাৰেলাল হ'ব আৰু ফ্ল্যাট সাৰফেস যে দুটা থাকিব তাৰ পারপেন্ডিকুলার হ'ব ধৰিব পাৰিছা এই সাৰফেসটোৰ পারপেন্ডিকুলার এটো সাৰফেসৰো পারপেন্ডিকুলার আৰু যেটো আমাৰ কাৰ্ভ সাৰফেস তাৰ কি হ'ব প্যাৰেলাল ওকে তাৰ মানে ইয়াত মতে এই দুটাৰ মাজৰ এংগল কিমান হ'ব এই ভেক্টৰ দুটাৰ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ আৰু এৰিয়া ভেক্টৰ মাজৰ এংগল কিমান হ'ব ইয়াত 0 ডিগ্ৰী ইয়াত ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰ মাজৰ এংগল কিমান হ'ব 0 ডিগ্ৰী ইয়াত ইলেক্ট্ৰিক ফিল্ড এনেকে থাকিব কাৰ্ভ সাৰফেসত গতিকে হেতৰ মাজৰ এংগল ইয়াত কিমান হৈ যাব 90 ডিগ্ৰী সো আমি ফ্লাক্স যদি ক্যালকুলেট কৰো টোটাল ফ্লাক্স থ্ৰু দা সারফেস আগৰ নিচিনাকে phi1 ফ্লাক্স থ্ৰু s1 ফ্লাক্স থ্ৰু s2 ফ্লাক্স থ্ৰু s3 তো তাৰ কাৰণে ইন্টিগ্ৰেশন e ডট ds1 প্লাস ইন্টিগ্রেশন e ডট ds2 প্লাস থার্ডটোৰ কাৰণে ইন্টিগ্রেশন e ডট ds3 হৈ গ'ল এতিয়া ইয়াত চোৱা ইন্টিগ্রেশন e ds1 এতিয়া ds1 আৰু e ৰ মাজৰ এংগল কিমান আছে এই দুটা ভেক্টৰৰ মাজৰ এংগল সারফেসৰে পারপেন্ডিকুলার বাট এৰিয়া ভেক্টৰৰ কি প্যাৰেলাল তাৰ মানে এংগল কিমান হ'ব cos 0 ডিগ্ৰী প্লাস e ds2 cos ইয়াতো কিমান হ'ব 0 ডিগ্ৰী এৰিয়া ভেক্টৰৰ প্যাৰেলাল সারফেসটোৰ পারপেন্ডিকুলার ঠিক আছে কিন্তু এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ড দুইটা কি ইয়াত প্যাৰেলাল গতিকে 0 ডিগ্ৰী আহিলেতো কিমান আহিব e ds3 cos 90 ডিগ্ৰী আহিব ইয়াত এটো ইলেক্ট্ৰিক ফিল্ড এনেকুৱাকে আছে আৰু এৰিয়া ভেক্টৰ এনেকে আছে গতিকে এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল 90 তে cos 90 ৰ ভ্যালু কিমান 0 ইয়াত থাকি যাব e ds1 কাৰণ cos 0 ৰ ভ্যালু 1 ইয়াত থাকি যাব e ds2 cos 0 ৰ ভ্যালু 1 এফালে cos 90 ৰ ভ্যালু 0 গতিকে এটো টার্ম কি হৈ গ'ল 0 মানে কার্ভ সারফেসৰ মাজৰ এতিয়া আমি ফ্লাক্স নাপাব এতিয়া ফ্ল্যাট সারফেস দুটাৰ মাজৰে আমি ফ্লাক্স পাম গতিকে ইয়াত চোৱা ইলেক্ট্ৰিক ফিল্ড সবতে কনস্ট্যান্ট ইলেক্ট্ৰিক ফিল্ড বাহিৰ লৈ এটো কি দিল ds1 প্লাস ইলেক্ট্ৰিক ফিল্ড ইয়াতো বাহিৰ লৈ এটো কি দিলো ds2 এতিয়া মই লৈ ললো এই কার্ভ সারফেস যে আছে নহয় এখিনিত ইয়াৰ এৰিয়া a small a বা ক্যাপিটাল জি লিখা আৰু ইয়াৰ এৰিয়া মই ক্যাপিটাল a লৈ ললো স্মল a লো ওকে এৰিয়া কিমান স্মল a ওকে তো ds ক যেতিয়া ইন্টিগ্রেশন ds কৰিলে কি দিব মোক টোটাল সারফেস দিব না এই সারফেসটোৰ এৰিয়া দিব তো এই সারফেসটোৰ এৰিয়া মই কি লৈছো e * a প্লাস এটো সারফেসৰ এৰিয়া কি হ'ব a * a দুইটা সারফেসৰ এৰিয়া সেম হ'ব না ইয়াৰ এৰিয়া যদি a হয় ইয়াৰ এৰিয়া কি হ'ব a হ'ব সো ds1 এ d ইন্টিগ্রেশন ds1 এ কাট এৰিয়া দিব এই পোরশনটোৰ এৰিয়া দিব আৰু ইন্টিগ্রেশন ds2 এ ইয়াৰ এৰিয়া দিব দুইটাৰ এৰিয়া কি সেম গতিকে এটো কি মান আহি গল টুৱাইস e * a
ওকে তো আমি ই ডেট ডিএস ফৰ্মুলা এপ্লাই কৰি ফ্লাক্স ক্যালকুলেট কৰি কিমান আহিলে টুৱাইস ইএ নেক্সট আমি কি কৰিম গছেস থিওৰেম এপ্লাই কৰি তাত গছেস ল যেটো আছিল হেতু এপ্লাই কৰি ইলেক্ট্ৰিক ফ্লাক্স ক্যালকুলেট কৰিম ঠিক আছে এখিনি তোমালোকে চাই লোৱা এবাৰ স্ক্ৰিনশ্বট লৈ লোৱা লাগিলে পোজ কৰি লিখি লোৱা ঠিক আছে দিয়া চোৱা আমি যদি গছেস থিওৰেম এপ্লাই কৰো আগৰ নিচিনাকে তো phi ইকুয়াল টু কিমান হ'ব q enclosed by epsilon naught এতিয়া চোৱা আমি যেটো লৈছিলো ইয়াৰ এৰিয়া কিমান লৈছিলো চোৱা এখিনিৰ এৰিয়া যদি এ হয় এখিনি পোৰচনৰ এৰিয়া কিমান হ'ব এ হ'ব তাৰ মানে ইয়াত এ এৰিয়া ইয়াৰ এৰিয়া কিমান এ এখিনি এৰিয়াৰ মাজেৰে সিলিন্ডাৰটো পাৰ হৈ গৈছে তো মোৰ এ এৰিয়াত থকা টোটাল চাৰ্জ লাগিব যে এখিনিত কিমান চাৰ্জ আছে তো আমি জানো চোৱা সিগমাটো কি দিছে যে ইউনিট এৰিয়াত কিমান চাৰ্জ আছে সিগমা তো এ এৰিয়াত কিমান চাৰ্জ থাকিব সিগমা ইনটু এ তাৰ মানে এই সিলিন্ডাৰটোৰ এই জায়গাখিনি টোটাল কিমান চাৰ্জ আছে সিগমা ইনটু এ ঠিক আছে গতিকে কিউ এনক্লোজড মই কি লিখিব পাৰিম সিগমা এ ডিভাইড বাই এপসাইলন নট ঠিক আছে ওকে তো এটা চোৱা আৰু এটা ইলেক্ট্ৰিক ফিল্ড মই এটো পাইছিলো ফ্লাক্সৰ ভ্যালু আৰু এটা ফ্লাক্সৰ ভ্যালু 2e আৰু এইবাৰ ফ্লাক্সৰ ভ্যালু সিগমা e বাই এপসাইলন দুইটা ইকুয়াল কৰি দিও দুইটা ইকুয়াল কৰি দিলে কি হ'ব দে নাও আমি লিখিব পাৰিম চোৱা আগৰটো পাইছিলো টুৱাইস ই এ আৰু এতিয়া পাইছো সিগমা এ বাই এপসাইলন নট দুটা বেলেগ বেলেগ ফৰ্মুলা এপ্লাই কৰি মই ফ্লাক্স ক্যালকুলেট কৰিছো এ এটো এ না সৰি এটো এৰিয়া কিমান আছিল এ আছিল গতিকে এটো এ হ'ব এ আৰু এ ক্যান্সেল গল এটো কিমান হ'ব e ইকুয়াল টু সিগমা বাই টুৱাইস এপসাইলন নট গতিকে ইনফাইনাইটলি লং প্লেন শীট এটাৰ কাৰণে ইয়াৰ ওচৰৰ কোনোবা এটা পইণ্টত r ডিসটেন্সত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান হ'ব সিগমা বাই টুৱাইস এপসাইলন নট সিগমা তো কি হয় ইয়াৰ সারফেস চার্জ ডেন্সিটি আমি পঢ়িছিলো সারফেস চার্জ ডেন্সিটি এইটো হয় গতিকে ইলেক্ট্রিক ফিল্ড ডিউ টু ইনফাইনাইটলি লং প্লেন শীট উইল বি ইকুয়াল টু সিগমা বাই টুৱাইস এপসাইলন নট এটা ইয়াত চোৱা r নাই r আছে জানো নাই তাৰ মানে ই r ৰ ওপৰত ডিপেন্ড নকৰে তো এইটো পইণ্টত যিমান হ'ব ভ্যালু এইটো পইণ্টত সেমে হ'ব এইটো পইণ্টতো সেমে হ'ব এইটো পইণ্টত গুটেকিটা পইণ্টত এভৰি পইণ্টত ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কি হ'ব সেম হ'ব দ্যাট মিন্স ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইনফাইনাইটলি লং প্লেন শীট ইজ কনস্ট্যান্ট হুইচ ইজ ইকুয়াল টু সিগমা বাই টুৱাইস এপসাইলন নট ঠিক আছে এটো গল এটা ইয়াৰ দুটা স্পেশাল কেস আছে ইয়াৰ দুটা স্পেশাল কেস আছে এই স্পেশাল কেস দুটা কি কি হয় আমি চাও মই কেস 1 লৈ ললো কেস 1ত কি ললো যে দুটা আমাৰ তাত ইনফাইনাইটলি লং নকা প্লেন শীট আছে দুটা ইয়াতো পজিটিভ চাৰ্জ আছে এটা আৰু ইয়াৰ লগত আৰু এটা আছে এইখিনিতো কি আছে পজিটিভ চার্জ আছে দুটা এনেকে প্যারালাল আছে ধৰিব পাৰিছা এনেকুৱাকে দুটা প্যারালাল ইনফাইনাইটলি লং প্লেন শীট আছে এতিয়া তাত মই তিনটা ৰিজন পাম এটো সোৱা এটো ৰিজন 1 যদি মই এটো ৰিজন 1 ল এটো ৰিজন 2 আৰু এটো ৰিজন 3 এটো সাপোজ ইয়াৰ সারফেস চার্জ ডেন্সিটি সিগমা 1 ইয়াৰ সারফেস চার্জ ডেন্সিটি সিগমা 2 গতিকে ইয়াৰ কাৰণে এটো প্লেট 1 বুলি লৈছো আৰু এটো প্লেট লৈছো মই এটো রিজন 1 রিজন 2 আৰু এটো মই ললো রিজন 3 এটো প্লেট 2 প্লেট 1 এন্ড প্লেট 2 ঠিক আছে তো এতিয়া মই ইলেক্ট্রিক ফিল্ড কিটা চাও পজিটিভৰ কাৰণে ইলেক্ট্রিক ফিল্ড কে অলৱেজ আউটৱাৰ্ড ন তো চোৱা ইয়াত আছে সারফেস তো ইয়াৰ কাৰণে রিজন 1 ত ইলেক্ট্রিক ফিল্ড এনেকে থাকিব e1 রিজন 2 ত কি থাকিব এনেকে থাকিব না আউটৱাৰ্ড e2 e1 ইয়াৰ কাৰণে e1 কোন ফালে থাকিব মানে রিজন 3 তো ইয়াৰ কাৰণে সোৱা এক নম্বৰটোৰ কাৰণে ওলাই আছো এক নম্বৰ প্লেটটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইয়াত এনেকে ৰাইট কোন ফালে যাব লেফটৰ ফালে যাব ইয়াত ৰাইটৰ ফালে যাব ইয়াতো কি হ'ব রিজন 3 ৰাইটৰ ফালে যাব হৈছে এটা যদি মই রিজন 2 সেকেন্ডটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ললাও ইয়া এটো পইণ্টৰ কাৰণে সোৱা এটো কি হ'ব ৰাইটৰ ফালে হ'ব না এটো পইণ্টত যদি চাও লেফটৰ ফালে এটো পইণ্টত লেফটৰ ফালে So in region 1 দুইটাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড সেম ডাইৰেকশনত আছে এড হৈ যাব ইন region 2 দুইটাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড বেলেগ অপোজিট ডাইৰেকশন আছে কি হৈ যাব মাইনাস হৈ যাব ইন region 3 দুইটাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি সেম ডাইৰেকশনত আছে কি হ'ব প্লাস হৈ যাব তো এই দুটা প্লাস কৰিলে region 1 ৰ টোটাল ইলেক্ট্ৰিক ফিল্ড এই দুটা মই এটাৰ পৰা এটা মাইনাস কৰিলে হেতু কি দিব region 2 টোটাল ইলেক্ট্ৰিক ফিল্ড আৰু region 3 তো কি হ'ব এই দুটা এড কৰিলে হেতু কি দিব টোটাল ইলেক্ট্ৰিক ফিল্ড ইন region 3 ডিউ টু 1 and 2 E1 to বুজাইছে এই ফার্স্ট প্লেট টুৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড E2 এ বুজাইছে সেকেন্ড প্লেট টুৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এতিয়া ৰিজন 1 এন্ড ৰিজন 3 দুইটাত সেম ন তো মই দুইটা একেলগে কৰো টোটাল ইলেক্ট্ৰিক ফিল্ড হলে কি হ'ব E1 যেহেতু দুইটা সেম ডাইৰেকশন আছে দুইটা এড কৰিম এটোৰ কাৰণে কিমান হ'ব সিগমা 1 বাই টুৱাইস এপসাইলন নট প্লাস এটো কি হ'ব সিগমা 2 বাই
টুৱাইচ এপসাইলন নট তো দুইটা যদি মই এড কৰো টুৱাইচ এপসাইলন নট কম মানে এলসিএম হৈ যাব সিগমা 1 প্লাস সিগমা 2 এটা হল নেট ইলেকট্রিক ফিল্ড ইন রিজন 1 and 2 ইন রিজন 1 and 3 এটা যদি রিজন 2 চাও রিজন 2 কি হইছে এটা দুটা অপোজিট ডাইরেকশনত তো টোটাল ইলেকট্রিক ফিল্ড কি হ'ব আমাৰ E1 মাইনাস E2 হবা এটাৰ পৰা এটা মাইনাস কৰিব লাগিব কাৰণ সো এটা যদি লেফট ৰাইটৰ ফালে আছে এটা লেফটৰ ফালে আছে সো টোটাল ইলেকট্ৰিক ফিল্ড আমাৰ ইয়াত কি হ'ব সিগমা 1 বাই টুৱাইচ এপসাইলন নট মাইনাস সিগমা 2 বাই টুৱাইচ এপসাইলন নট ঠিক আছে তো এতিয়া কি হৈ যাব সোৱা সিগমা 1 মাইনাস সিগমা 2 ডিভাইড বাই টুৱাইচ এপসাইলন নট ঠিক আছে রিজন 2 কি হ'ব দুইটা এড হৈ যাব তো এটোৰ ভ্যালু আহিব সিগমা 1 প্লাস সিগমা 2 বাই টুৱাইচ এপসাইলন নট ইয়াত কি হ'ব সিগমা 1 মাইনাস সিগমা 2 বাই টুৱাইচ এপসাইলন নট ঠিক আছে এতে ইয়াত তুমি আৰু এটা বস্তু চোৱা যদি sigma 1 equal to sigma 2 equal to sigma হয় মানে ইয়াৰ সারফেস চার্জ ডেনসিটি আৰু ইয়াৰ সারফেস চার্জ ডেনসিটি যদি সেম হয় তেনলে সোয়া এই দুটা কি হৈ যাব সিগমা মাইনাস সিগমা দুইটা যদি সেম হয় তো কিমান হৈ যাব 0 তো 0 হলে ইলেকট্রিক ফিল্ড কি হৈ যাব 0 হৈ যাব তার মানে ইয়াৰ সিগমা আৰু ইয়াৰ সিগমাৰ ভ্যালু সেম হলে রিজন 2 টোটাল ইলেকট্রিক ফিল্ড হ'ব 0 আৰু রিজন 1 আৰু 3 কি হ'ব দুটা সিগমা সিগমা হয় সিগমা প্লাস সিগমা ডিভাইড বাই টুৱাইচ এপসাইলন নট তো 2 সিগমা বাই টুৱাইচ এপসাইলন নট 2 2 ক্যান্সেল কৰিলে কি হ'ব সিগমা বাই এপসাইলন নট ঠিক আছে ধৰিব পাৰিছা যদি সেম হয় এটো হল আমাৰ কেস 1 ঠিক আছে কেস 1 ধৰিব পাৰিছা ওকে গুড ধৰিব লাগিব ন আৰু নোৱাৰিলে কোনো জনাবা যদি কিবা অসুবিধা পাইছা ইয়াত এতিয়া আমি সেকেন্ড কেস যদি চাও কেস 2 কেস 2 মই কি দেখা পাম চোৱাচোন দুটা প্লেট আছে এতিয়া এটাত সাপোজ আমাৰ পজিটিভ চার্জ আছে আৰু এটাত নেগেটিভ চার্জ আছে এখিনি এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট কেস 2 টো আমাৰ কাৰণে ইম্পৰ্টেন্ট আমি সেকেন্ড চ্যাপ্টাৰত এনেকুৱা এটা ক্যাপাসিটৰ যেতিয়া পঢ়িম তেতিয়া আমাৰ এই কনসেপ্টটো লাগিব যে এটা পজিটিভ চার্জ আৰু এটা আমাৰ কি নেগেটিভ চার্জ প্লেট যদি এনেকুৱা আছে তাহাতৰ কাৰণে ইলেকট্ৰিক ফিল্ড কি হ'ব এটো আমাৰ আছিল ৰিজন 1 এটো রিজন 2 এখানে আমার রিজন 3 আছে এটা হল দুটা প্লেটৰ মাজত এটা দুটা প্লেটৰ রাইট সাইডে আৰু এটা এটো প্লেটৰ লেফট সাইডে হৈছে এতিয়া যদি মই চাও প্ৰথম এটো প্লেট 1 এটো প্লেট 2 তো 1 ৰ কাৰণে যিকিটা ইলেকট্ৰিক ফিল্ড হ'ব R1 R2 আৰু R3 যেটো ইলেকট্ৰিক ফিল্ড হ'ব ইয়াৰ কাৰণে E1 এনেকে থাকিব E1 ইয়াত এনেকে থাকিব ৰাইটৰ ফালে ইয়াত এনেকে থাকিব ঠিক আছে 2 ৰ কাৰণে যদি চাও নেগেটিভ চার্জ তার মানে ইয়াত কি হ'ব ইনওয়ার্ড ডাইরেকশনত হ'ব তার মানে প্লেটৰ ফালে আহিব ন ইলেকট্ৰিক ফিল্ড ইয়াত হ'ব এটো E2 ইয়াত হ'ব এনেকে E2 আৰু ইফালৰ পৰা যদি চাও ৰিজন 1 ত ইয়াৰ কাৰণে ইলেকট্ৰিক ফিল্ড কি হ'ব ইনওয়ার্ড ডাইরেকশনত E2 তো আগৰটো উল্টা হল না চোৱা ৰিজন 1 আৰু 3 দুইটা অপোজিট ডাইরেকশন আছে তার মানে টোটাল ওলাবৰ কাৰণে এইটা কি কৰিব লাগিব মাইনাস আৰু ৰিজন 3 যদি ৰিজন 2 যদি চাও দুইটা কি সেম ডাইরেকশনত আছে তো এইটাৰ কাৰণে মই কি কৰিব লাগিব প্লাস তো মই যদি ইয়াত ৰিজন 1 এন্ড ৰিজন 3 চাও নেট ইলেকট্রিক ফিল্ড যদি চাও মই ই ওলাব গলে সিগমা 1 বাই টুৱাইচ এপসাইলন নট প্লাস সরি মাইনাস সিগমা 2 বাই টুৱাইচ এপসাইলন নট কিহৰ কাৰণে হ'ব ইয়াৰ কাৰণে সারফেস চার্জ ডেনসিটি সিগমা 1 ইয়াৰ কাৰণে সারফেস চার্জ ডেনসিটি সিগমা 2 সিগমা 1 এন্ড সিগমা 2 গতিকে এটা আনটোৰ পৰা কি হ'ব এটো ৰিজনত চোৱা দুইটা অপোজিট ডাইরেকশনত আছে মাইনাস হ'ব ৰিজন 3 টো চোৱা দুইটা অপোজিট ডাইরেকশনত আছে মাইনাস হ'ব গতিকে টোটালৰ কাৰণে মোৰ হ'ব সিগমা 1 মাইনাস সিগমা 2 ডিভাইড বাই twice absolute not and if sigma 1 equal to sigma 2 হয় equal to sigma হয় তেনেহলে sigma 1 minus sigma 2 যদি সেম হয় দুইটা ডিফারেন্স কিমান আহিব 0 গতিকে e কিমান হৈ যাব 0 হৈ গল ইন ৰিজন 1 and 3 এতিয়া যদি মই ৰিজন 2 চাও নেট ইলেকট্রিক ফিল্ড কি হ'ব দুইটা প্লাস হ'ব দ্যাট মিন্স sigma 1 by twice epsilon naught আৰু প্লাস sigma 2 by twice epsilon naught তো sigma 1 plus sigma 2 divide by twice epsilon naught এটা if আগৰ নিচিনা কি if sigma 1 equal to sigma 2 equal to sigma দুইটাৰ যদি সারফেস চার্জ ডেনসিটি সেম হয় তেতিয়া দুটা এড হৈ যাব তাৰ মানে e equal to হৈ যাব sigma plus sigma দুইটাৰ ভ্যালু sigma sigma divide by twice epsilon naught is equal to হৈ যাব 2 sigma by twice epsilon naught গতিকে ইলেকট্রিক ফিল্ড কিমান হ'ব sigma by epsilon naught 2 আৰু 2 ক্যান্সেল যাব তাৰ মানে এই ৰিজন 2
নেট ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান হ'ব সিগমা বাই এপসাইলন নট এই বস্তুটো আমাক পিছত লাগিব যদি দুটা আমাৰ প্যাৰেলাল প্লেট আছে এটাত পজিটিভ চাৰ্জ আছে এটাত নেগেটিভ চাৰ্জ আছে তাহাতৰ মাজৰ যিকোনো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কনস্ট্যান্ট আৰু হেতু কিমান হয় সিগমা বাই এপসাইলন নট ঠিক আছে এইটো আছিল আমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইটলি লং infinitely uniformly charged infinite plane sheet that তাৰপিছত এখিনি উলাই পেলাই তাৰ দুটা কেছ পাইছো এই দুটা হৈ গল ওকে তো আমাৰ নেক্সট টপিকটো বা নেক্সট এপ্লিকেশনটো থাৰ্ড এপ্লিকেশন এটো 1 হৈ আছে যে আগৰটো 1 হৈ আছে এটো থাৰ্ড এপ্লিকেশন ওকে থাৰ্ড ঠিক আছে থাৰ্ড এপ্লিকেশনটো আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইউনিফর্মলি চার্জড স্ফেরিক্যাল শেল বুজি পাইছা স্ফেরিক্যাল শেল বুলি ক'লে তোমালোকে কি বুজিবা কোৱাচোন স্ফেরিক্যাল শেল কি হ'ব এটা ফুটবল এটা যদি তুমি কনসিডার কৰা মাজত কিবা থাকে জানো ফপলা আৰু অকল বাহিৰৰ সাৰফেসটো থাকে সো ইট ইজ কল্ড এ স্ফেরিক্যাল শেল অকল বাহিৰৰ সাৰফেসটো আছে তাৰ ভিতৰত একো বস্তু নাই তো তেনেকুৱা এটা যদি মই সাৰফেস লৈ লওঁ এনেকুৱা স্ফেরিক্যাল শেল এটো এটা মই তো স্ফিয়াৰ আঁকিব নোৱাৰিম মই সাৰ্কেল আঁকি দেখাইছো ঠিক আছে এনেকুৱা এটা সাৰ্কেল বা স্ফিয়াৰটোৰ যেটো ৰেডিয়াস কিমান r এতিয়া মই স্ফিয়াৰটো আৰু অলপ তলত আঁকো হা এটো এটা স্ফিয়াৰটোৰ ৰেডিয়াস r তো এই স্ফিয়াৰটোৰ সাপোজ ইয়াৰ সাৰফেসত হা চাৰ্জবোৰ ডিস্ট্ৰিবিউট হৈছে চাৰ্জবোৰ ইয়াৰ সাৰফেসত আছে এনেকুৱাকে ইউনিফর্মলি এনেকুৱাকে চাৰ্জ ডিস্ট্ৰিবিউট হৈ আছে ইয়াৰ টোটাল চাৰ্জ কিমান আছে q টো কি বুজাইছে টোটাল চাৰ্জ গুটেই কিটা মিলাই পেলাই এটা আমাৰ টোটাল চাৰ্জ কিমান আছে q ওকে তো পিছত এতিয়া আমি ইয়াৰ কাৰণে সাপোজ ইয়াৰ পৰা এটা r1 ডিসটেন্স এ সাৰফেসটো স্ফিয়াৰটোৰ বাহিৰত এটা পইণ্টত আমি কি উলাব লাগে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে তো সোয়া ইয়াত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব কাৰণে মোক কি লাগিব এটা গসিয়ান সাৰফেস লাগিব তো গসিয়ান সাৰফেস মই এটা স্ফিয়াৰক আবৰি ৰাখাকে সাৰফেস আৰু এটা কি লাগিব তাতকে ডাঙৰ এটা স্ফিয়াৰ সো মই কি কৰিলো ইয়াতকে ডাঙৰ এটা স্ফিয়াৰ কনসিডাৰ কৰি ললো এইটোৱে ইয়াত কি হৈ যাব এটা গসিয়ান সাৰফেস এটো হৈ গল আমাৰ ইয়াত Gaussian surface হৈ গল Gaussian surface তো কিমান ৰেডিয়াস কিমান r ওকে এতিয়া সো পজিটিভ চাৰ্জ তো এই পজিটিভ চাৰ্জটো কাৰণে ইয়াত যেটো মই সাপোজ এটো পইণ্ট ললো বা এটো পইণ্টে ললো ইখিনিত এটা স্মল পোৰশন ললো স্মল এৰিয়া ললো কিমান ds ds ভেক্টৰ ওপৰ ফালে থাকিব ds ভেক্টৰ ইলেক্ট্ৰিক ফিল্ডটো যেটো পজিটিভ চাৰ্জ যেটো কি হ'ব ৰেডিয়ালি আউটওয়ার্ড তো ইলেক্ট্ৰিক ফিল্ডটো সেম ডাইৰেকশনে থাকিব ৰেডিয়ালি আউটওয়ার্ড তাৰ মানে ds ভেক্টৰ আৰু এৰিয়া ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ দুইটা সেম ডাইৰেকশনে থাকিব ইয়াতো তুমি যদি চোৱা এখিনিত এটা পোৰশন লোৱা ds তো ইয়াৰ এৰিয়া ভেক্টৰটো এনেকে থাকিব ds ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডটো কি ৰেডিয়ালি আউটওয়ার্ড ইলেক্ট্ৰিক ফিল্ডটো এনেকে থাকিব তাৰ মানে ইলেক্ট্ৰিক ফিল্ড আৰু ds ইয়াতকে প্যারালাল সো প্রথমত এই পোরশনটোৰ মাজতে ফ্লাক্স ক্যালকুলেট কৰিম তাৰ পিছত গুটেটো ইন্টিগ্ৰেট কৰি দিম এটো কি দিব টোটাল ফ্লাক্স ওকে So আমি at first কি লৈছো at a point outside the sphere at a point outside the sphere at a point outside the sphere okay তো at a point outside the sphere যদি ল মই প্ৰথমতে হেই স্মল পোরশনটোৰ মাজৰে ds ৰ মাজৰে ফ্লাক্স ক্যালকুলেট কৰিলো ফ্লাক্স থ্ৰু ds কিমান হ'ব স্মল ফ্লাক্স এটা পাস হৈ যাব এটো কিমান d phi ললো তো d phi কাৰণে মোৰ হ'ব e ডট ds এটা e ডট ds যদি ইলেক্ট্ৰিক ফিল্ড আৰু ds দুইটা প্যারালাল গতিকে হতৰ মাজৰ এটো ডটটো থিলে তাত কি হ'ব cos θ আহিব e ds cos 0 ডিগ্ৰী দে cos 0 ৰ ভ্যালু কিমান 1 গতিকে এটো সিম্পলি কি হৈ যাব e ds তো ইয়াৰ মাজৰে মই ফ্লাক্স পালো তাৰ পিছত মই ইন্টিগ্ৰেট কৰি দিলে এটো কি দিব টোটাল ফ্লাক্স গতিকে টোটাল ফ্লাক্স হৈ যাব ইন্টিগ্ৰেশন d phi গতিকে ইয়াক যদি মই ইন্টিগ্ৰেশন কৰো e ds এটো এটা সিমেট্ৰিক্যাল বডি তাৰ মানে এভৰি পইণ্টত ইয়াত যিমান হ'ব ইলেক্ট্ৰিক ফিল্ড এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড গুটেকিটা পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কি হ'ব ইয়াত সেম হ'ব কাৰণ তুমি চোৱা ইয়াৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু বেছি এটোৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড থাকিব তো সবৰ কাৰণে এই গুটেকিটা চাৰ্জৰ কাৰণে ইয়াত এটা ইলেক্ট্ৰিক ফিল্ড থাকিব সিমিলাৰলি এটো পইণ্ট যদি চাও তো গুটেকিটা পইণ্টৰ কাৰণে গুটেকিটা চাৰ্জৰ কাৰণে ইয়াত এটা ইলেক্ট্ৰিক ফিল্ড থাকিব বাট এজ এ হোল যেটো সিমেট্ৰিক বডি গুটেকিটাৰ পৰা ডিসটেন্স সেন্টাৰৰ পৰা সবৰ ডিসটেন্স সেম গতিকে এভৰি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ইয়াত কি থাকিব সেম গতিকে ইলেক্ট্ৰিক ফিল্ডটো বাহিৰত লিখি দিলো এটো হ'ল ইন্টিগ্ৰেশন ds এটা ds ক ইন্টিগ্ৰেশন কৰিলে এটো কি স্মল সারফেস এৰিয়া তো এনেকা স্মল সারফেস এৰিয়াক যদি মই ইন্টিগ্ৰেট কৰি দু স্ফিয়াৰ টু টোটাল সারফেস এৰিয়া পাই যাম তো স্ফিয়াৰৰ টোটাল সারফেস এৰিয়া আমাৰ কি হয় ফৰ্মুলা কোৱাচোন 4 pi
r স্কয়াৰ তো 4 পাই e ইনটু e কিমান আহিল 4 পাই r স্কয়াৰ হৈ গৈছে তো এটা ধৰণে আমি ফ্লাক্স বনাই দিলো e ইকুয়াল টু phi is equal to 4 পাই r স্কয়াৰ ধুমু আহিছে দেই ওকে তাৰ পিছত আমাৰ নেক্সট যদি আমি গসেস থিওৰেম এপ্লাই কৰো গসেস থিওৰেম এপ্লাই কৰিলে টোটাল ফ্লাক্স কি হ'ব চোৱা এটো গল নহয় আমি e ডট ds এপ্লাই কৰিলে এতিয়া গসেস থিওৰেম এপ্লাই কৰিলে ফ্লাক্স কিমান হ'ব q enclosed by epsilon naught এতিয়া টোটাল চার্জ আমি কিমান লৈছিলো q লৈছো নহয় ততে এটা কি হ'ব ক্যাপিটাল q ডিভাইড বাই epsilon naught তো ফ্লাক্স তো আমি আগৰ নিচিনাকে দুটা ফৰ্মুলা ইউজ কৰি ফ্লাক্স ক্যালকুলেট কৰিলো টোটালৰ কাৰণে মই দুইটা ইকুৱেল কৰি দিম ঠিক আছে তো দুটা যদি মই ইকুৱেল কৰি দিও কি হ'ব চোৱা e আহিছিলে e ইনটু আমাৰ কি আহিছিলে 4 পাই r স্কয়াৰ আৰু এটা কি আহিছিলে q বাই এপসাইলন নট তো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ইয়াত কি আহি যাব 4 পাই r স্কয়াৰ এফালে গুচি যাব q ডিভাইড বাই 4 পাই r স্কয়াৰ r1 আচ্ছা এইটা r1 হ'ব দে গতে কিটা এটো r1 ন ইয়াৰ ৰেডিয়াস কিমান r1 গতিকে এটো কি হ'ল r1 r স্কয়াৰ 4 পাই r স্কয়াৰ ইনটু এপসাইলন নট তো এটো আমি অলপ যদি অ্যাৰেঞ্জ কৰি দিও e ইকুয়াল টু কি হ'ব 1 বাই 4 pi epsilon naught q by r square. So electric field due to a uniformly charged spherical shell at any point outside the sphere. Our sphere to bahiror konoba eta point of electric field jodi law tar formula to ahi gol a2. Hoise 1 by 4 pi epsilon naught q by r square r1 square ঠিক আছে এটা সোয়া এই ফর্মুলাটো কিহৰ নিচিনা সিমিলার হয় ইলেক্ট্রিক ফিল্ড ডিউ টু এ পয়েন্ট চার্জ আমি পঢ়িছিলো নহয় ইলেক্ট্রিক ফিল্ড ডিউ টু এ পয়েন্ট চার্জ তাৰ কাৰণে এটো আছিল না k q বাই r স্কয়াৰ তো ইয়াত বিহেভিয়াৰটো কেনেকুৱা হৈছে সোয়া যদিও সারফেসত গুটে সারফেসত চার্জবোৰ ইউনিফর্মলি ডিস্ট্রিবিউট হৈছিল যেতিয়া আমি ইয়াৰ সারফেসৰ বাহিৰত কোনোবা এটা পয়েন্ট কনসিডাৰ কৰিম সেই পয়েন্টৰ কাৰণে কেনেকুৱা ধৰণে বিহেভ কৰিব যে গুটেখিনি চার্জ ইয়াৰ সেন্টাৰত কনসেন্ট্ৰেটেড হৈ আছে although all the charges are spread uniformly over the surface of this sphere but it behaves like for a point outside the sphere it behaves like all the charges are concentrated at its center ঠিক আছে মানে এই গুটে বস্তুটো এটা পয়েন্ট চার্জৰ নিচিনাকে বিহেভ কৰিব ঠিক আছে এতিয়া যদি মই ইনসাইড দা সারফেস লও তাৰ মানে এনেকুৱা এটা পয়েন্টত লও এনেকুৱা এটা পয়েন্ট লও তো আমাৰ গাউসিয়ান সারফেসটোৰ এনেকুৱা হ'ব যে এটো সাপোজ কি আমাৰ r2 এতে r2 যদি ল তেতে কি হৈ যাব সোৱাচোন r2 যদি ল এই ভিতৰত সারফেস এটা সোৱা গসিয়ান সারফেস এটো হৈ গল ন গসিয়ান সারফেসটো আমাৰ কি হৈ গল এটো আমাৰ গসিয়ান সারফেস দে গসিয়ান সারফেসৰ ভিতৰত চার্জ আছে জানো চার্জ আছে চার্জটো যোন গসিয়ান সারফেসৰ বাহিৰত আছে তাৰ মানে সেকেন্ড কেছটো ফৰ এ পয়েন্ট ইনসাইড দা স্ফেরিক্যাল শেল দা স্ফেরিক্যাল শেলটোৰ ভিতৰৰ কোনোবা এটা বিন্দুৰ বাবে বিদ্যুৎ ক্ষেত্ৰ যদি আমি ওলাব যাও তাত আমি ফ্লাক্স কিমান পাম q by epsilon naught এতে হবে চার্জ কিমান হ'ব 0 চার্জ তো ইয়াৰ ভিতৰত নাই চার্জবোৰ ক'ত আছে ইয়াৰ বাহিৰত গতিকে ফ্লাক্স যদি 0 হয় গতিকে ইলেক্ট্রিক ফ্লাক্স 0 হৈ গৈছে গতিকে ইলেক্ট্রিক ফিল্ড কিমান হ'ব 0 ফ্লাক্স 0 হলে ইলেক্ট্রিক ফিল্ড 0 হ'ব ফ্লাক্স যেহেতু নাই গতিকে ইলেক্ট্রিক ফিল্ড থাকাৰ কোনো কথা নাই ইলেক্ট্রিক ফিল্ড লাইনস নাই গতিকে ইলেক্ট্রিক ফিল্ড থাকিব জানো নাই গতিকে এনেকুৱা যদি ইউনিফর্মলি চার্জ স্ফিয়ার এটা থাকে তাৰ ভিতৰত ইলেক্ট্রিক তাৰ ভিতৰত আমাৰ টোটাল চার্জ কিমান হ'ব সরি টোটাল ইলেক্ট্রিক ফিল্ড কিমান হ'ব 0 হ'ব যেটা আমি আকৌ এবাৰ ক'ত পঢ়িছিলো কনজারভেশন অফ চার্জ যদি ভিতৰত চার্জ নাই তো ইয়াৰ ভিতৰত চার্জ না থাকিলে ইলেক্ট্রিক ফিল্ড না থাকিব আহিব পাৰিব জানো ইলেক্ট্রিক ফিল্ড সব এই ইলেক্ট্রিক ফিল্ডৰ বাহিৰতে থাকিব ভিতৰত না থাকে ওকে এটো হৈ গল আৰু এটা হ'ব পাৰে এট এনি পয়েন্ট অন ইটস সারফেস যদি ল মানে ইয়াৰ সারফেসৰ কোনোবা এটা পয়েন্টত তেতিয়া মই সিম্পলি একে ধৰণে কৰি পেলাই কি কৰি দিব পাৰিম r1 টো কমি কমি যেতিয়া সারফেসত আহি যাম r1 টো কমি কমি কাৰ ইকুৱেল হৈ যাব r সো অন ইটস সারফেস যদি লয় অন এট এনি পয়েন্ট অন ইটস সারফেস তো তেতিয়া r1 ইকুয়াল টু কার হৈ যাব r ৰ ইকুয়াল হৈ যাব এ সারফেস অ্যাকচুয়াল যেটো ৰেডিয়াস তাৰ ইকুয়াল হৈ যাব গতিকে ফৰ্মুলাটো এটো হ'ব e ইকুয়াল টু 1 বাই 4 পাই এপসাইলন নট q বাই r ঠিক আছে আচ্ছা তো সারফেসৰ কাৰণে এটো হৈ গল ইলেক্ট্রিক ফিল্ড ডিউ টু ইউনিফর্মলি চার্জড প্লেন শীট এটা আমাৰ কি এট এ পয়েন্ট আউটসাইড দ্য স্ফিয়ার এট এ পয়েন্ট অন ইটস সারফেস at any point inside the sphere to direct ekku koribologia na jai jeti ami inside of jam if we consider a point inside the sphere
and a Gaussian surface, then the total flux through the Gaussian surface কিমান হ'ব 0 হ'ব কাৰণ Gaussian surface to enclose কৰা চাৰ্জৰ ভ্যালু কিমান 0 তাত কোনো ধৰণৰ চাৰ্জ নাই গতিকে flux 0 হলে ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত কি হ'ব 0 হ'ব তো এভৰি পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব 0 হ'ব সাৰফেসটোৰ ভিতৰত স্ফিয়াৰটোৰ ভিতৰত স্ফিয়াৰটোৰ সাৰফেসৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা এটো ৰেডিয়াছৰ ইকুৱেল হ'ব ডিসটেন্সটো আৰু ইলেক্ট্ৰিক ফিল্ডৰ বাহিৰৰ কাৰণে 1/4 pi epsilon naught q by r square এটো r square ঠিক আছে হৈ গ'ল তো এইখিনিলৈকে আমি চাওঁ তাৰপিছত আমি ইয়াৰ বাকিখিনি তাৰপিছত ইয়াৰ এপ্লিকেশ্যন আছে কিছুমান নিউমেৰিকেল আছে এপ্লিকেশ্যনখিনি তুমি পঢ়িলো নিউমেৰিকেল আছে কেনেকুৱা ধৰণৰ কি কোৱেশ্চন আছে ইয়াৰ ওপৰত বেসড যিবোৰ কোৱেশ্চন আছে এইবোৰ আমি নেক্সট ক্লাছত সলভ কৰিম ওকে তাই সেইখিনিলৈকে চাই থাকা ভালকৈ কিবা যদি প্ৰব্লেম হয় কমেণ্ট কৰিবা জনাবা কেনেকুৱা ধৰণৰ অসুবিধা পাইছা কিবা যিকোনো ধৰণৰ সুবিধা অসুবিধা ভাল লগা বেয়া লগা জনাবা ওকে আমাৰ ভিডিঅ'বোৰ তেনেকৈ আমি অলপ ইনস্পিৰেশ্যন পাম ন মানে ইনস্পিৰেশ্যন মানে মোটিভেশ্যন পাম তোমালোকৰ পৰা যিমানে তোমালোকৰ ভাল লাগিব লগাবোৰ তোমালোকে আমাক জনাবা ঠিক আছে আমি আৰু ট্ৰাই কৰিম তো সেইখিনিলৈকে চাই থাকা তোমালোকে চবে অল দ্য বেষ্ট এণ্ড বাই বাই